নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু জ্ঞানশালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, হুইচ ষ্টেট ফাৰ্ষ্ট ইমপ্লিমেণ্টেড GST ইন ইণ্ডিয়া? কোনখন ৰাজ্যই প্ৰথমে ভাৰতত GST কাৰ্যকৰী কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে: আসাম, বিহাৰ, ছত্তীশগড় এণ্ড দিল্লী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অসম। 2017 চনৰ 1 জুলাই তাৰিখে অসমত GST কাৰ্যকৰী কৰা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, দ্য ফাদাৰ অফ ইকনমিক্স ইজ? অৰ্থনীতিৰ পিতৃ হৈছে। চাৰিটা অপশ্যন দিয়া আছে: মাৰ্চেল, এডাম স্মিথ, জেমছ কেইন্স এণ্ড কাৰ্ল মাৰ্কছ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, এডাম স্মিথ। এডাম স্মিথ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, হু ৰট দ্য বুক অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ পুথিখন কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে: মেগাস্থিনিছ, পতঞ্জলি, কৌটিল্য এণ্ড বাণভট্ট। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কৌটিল্য, বা অন্য এক নাম কি আছিলে চাণক্য। আৰু চাণক্যক আমাৰ ভাৰতৰ অৰ্থনীতিৰ ফাদাৰ বুলি কোৱা হয়, পিতৃ বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, এক্সাইজ ডিউটি ইজ লিভড অন? আবকাৰী শুল্ক আৰোপ কৰা হয়। চাৰিটা অপশ্যন দিয়া আছে: sales of goods, production of goods, import of goods and export of goods. চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, প্ৰডাকশ্যন অফ গুড। বস্তুৰ উৎপাদনৰ ক্ষেত্ৰত আবকাৰী টেক্স লগোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, ফাৰ্ষ্ট বেংক ইন ইণ্ডিয়া ইজ? ভাৰতৰ প্ৰথম বেংক কোনটো? চাৰিটা অপশ্যন দিয়া আছে: ষ্টেট বেংক, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক এণ্ড দ্য বেংক অফ হিন্দুস্তান। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, দ্য বেংক অফ হিন্দুস্তান। আৰু 1770 চনত 1770ত এই বেংকখন ইষ্টাব্লিছ কৰা হৈছিলে ক'ত? কলকাতাত। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 6, হুইচ ইজ দ্য ফাৰ্ষ্ট বেংক ইন আছাম? অসমৰ প্ৰথম বেংক কোনখন? চাৰিটা অপশ্যন দিয়া আছে: গুৱাহাটী বেংক, কৃষি বেংক, গ্ৰামীণ বেংক এণ্ড ষ্টেট বেংক। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গুৱাহাটী বেংক। আৰু কেতিয়া ইষ্টাব্লিছ হৈছিলে? 1926ত, 1926 চনত এই বেংক প্ৰতিষ্ঠা কৰা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, when was RBI established? RBI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে: 1948, 1935, 1901 এণ্ড 1990। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1935। 1935ত কলকাতাত RBI প্ৰতিষ্ঠা কৰা হৈছিলে আৰু 1937ত আকৌ মুম্বাইলৈ স্থানান্তৰিত কৰা হ'ল। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, কপৌ ফুল ইজ এডপ্টেড এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম অন? কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে কেতিয়া গ্ৰহণ কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে: 4th এপ্ৰিল 2003, 17th আগষ্ট 2007, 6th এপ্ৰিল 2001 এণ্ড 1st জানুৱাৰী 1999। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 4th এপ্ৰিল 2003। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9, হুইচ ফৰেষ্ট ইজ অফটেন নউন এজ এ এমাজন অফ দ্য ইষ্ট? কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয়? চাৰিটা অপশ্যন দিয়া আছে: মানস, ডিব্ৰু-চৈখোৱা, কাজিৰঙা এণ্ড লাষ্টত দিহিং পাটকাই। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, দিহিং পাটকাই। নেক্সট কুৱেশ্যন নম্বৰ 10,
হুইচ ফেমাছ ৰিভাৰ অফ আছাম ইজ অলছ' ন'ন এজ এ সুৰমা ৰিভাৰ অসমৰ কোনখন বিখ্যাত নদীক খুৰমা নদী বুলিও জনা যায় চাৰিটা অপশ্যন দিয়া আছে জিয়া বাৰলি দিখৌ বৰাক জাজি চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি বৰাক আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক ইজ ন'ন এজ এ মিনি কাজিৰঙা নেশ্যনেল পাৰ্ক তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় চাৰিটা অপশ্যন দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক ৰাইমনা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক এণ্ড মানস নেশ্যনেল পাৰ্ক এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ওৰাং নেশ্যনেল পাৰ্ক আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 12 হুইচ অফ দ্য ফলোইং প্লেচ ইজ কল্ড এজ দ্য নৱদ্বীপ অফ আছাম তলৰ কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় চাৰিটা অপশ্যন দিয়া আছে মাজুলী নলবাৰী ডিব্ৰুগড় আৰু জাগিৰোড হ'ব লাগিছিলে ইয়াতে স্পেলিং ভুল হৈ আছে ঠিক আছে চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নলবাৰী নেক্সট কুৱেশ্যন নম্বৰ 13 হুইচ অফ দ্য ফলোইং চিটি অফ আছাম ইজ কল্ড দ্য চিটি অফ এটাৰনেল ৰোমান্স অসমৰ তলৰ কোনখন চহৰক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি কোৱা হয় চাৰিটা অপশ্যন দিয়া আছে নলবাৰী ডিব্ৰুগড় লখিমপুৰ তেজপুৰ চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তেজপুৰ ইয়াতে উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাৰণে ইয়াক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি কোৱা হয় আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 The Pollution Control Board in Assam was established in the year অসমত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড কিমান চনত স্থাপিত হৈছিলে চাৰিটা অপশ্যন দিয়া আছে 1972 1975 1985 and 1999 চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1975 অপশ্যন নম্বৰ বি ৰাইট এনসাৰ আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 মাজুলী is separate which of the following district of Assam অসমৰ তলৰ কোনখন জিলাৰ পৰা মাজুলী পৃথক কৰা হৈছিলে চাৰিটা অপশ্যন দিয়া আছে লখিমপুৰ ডিব্ৰুগড় বিশ্বনাথ যোৰহাট চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি যোৰহাট আৰু কিমান চনত মাজুলী যোৰহাটৰ পৰা মাজুলী পৃথক কৰা হৈছিলে কিমান চনত কৰা হৈছিলে 2016 ঠিক আছে 2016 চনত যোৰহাটৰ পৰা মাজুলী পৃথক কৰি এটা দৃষ্টি ৰূপ দিয়া হৈছিলে আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 Which forest is single-handedly planted by যাদৱ পায়েঙে কোনখন অৰণ্যক একক হাতেৰে ৰোপণ কৰিছিল চাৰিটা অপশ্যন দিয়া আছে বৰাইল ফৰেষ্ট ব্ৰহ্মপুত্ৰ ফৰেষ্ট মলাই ফৰেষ্ট এণ্ড দিহিং ফৰেষ্ট চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি মলাই ফৰেষ্ট আৰু এই মলাই ফৰেষ্ট ক'ত আছে এইটো আছে মাজুলীত আৰু এটা কুৱেশ্যন আহিব পাৰে যাদৱ পায়েঙক কেতিয়া পদ্মশ্ৰী এৱাৰ্ড দিয়া গৈছিলে কেতিয়া দিয়া গৈছিলে 2015 চনত ঠিক আছে আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 Which district of Assam has been declared as the first tobacco-free district? অসমৰ কোনখন জিলাক প্ৰথম ধঁপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে চাৰিটা অপশ্যন দিয়া আছে শোণিতপুৰ যোৰহাট মাজুলী এণ্ড লখিমপুৰ এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যোৰহাট আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18 পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ located in which district পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত চাৰিটা অপশ্যন দিয়া আছে মৰিগাঁও কোকৰাঝাৰ শোণিতপুৰ কাৰ্বি আংলং চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মৰিগাঁও আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 19 What is the name of only ape found in Assam অসমত পোৱা একমাত্ৰ বিৰল প্ৰজাতিৰ এপ বান্দৰ নাম কি চাৰিটা অপশ্যন দিয়া আছে সোণালী বান্দৰ লাজুকী বান্দৰ হলৌ বান্দৰ আৰু মকৱেক বান্দৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হলৌ জীৱন বান্দৰ আমাৰ নেক্সট কুৱেশ্যন এণ্ড আজিৰ লাষ্ট কুৱেশ্যন
Where is Kasai Khati temple situated? Kasai Khati মন্দির ক'ত অবস্থিত? চাৰিটা অপশ্যন দিয়া আছে লখিমপুৰ শদিয়া ডিব্ৰুগড় মাজুলী চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব নিয়াৰ এবাউট শদিয়া শদিয়াৰ পৰা 18 কিলোমিটাৰ দূৰত্বত কেঁচাই খাতি মন্দিৰ অৱস্থিত আৰু কেঁচাই খাতি মন্দিৰক তাম্ৰেশ্বৰ মন্দিৰ বুলি কোৱা হয় আৰু কেঁচাই খাতি নামটো হোৱাৰ কাৰণ ইয়াতে কেঁচা মাংস খাইছিলে সেইটো কাৰণে কেঁচাই খাতি মন্দিৰ বুলি কোৱা হয় ঠিক আছে ভিডিওটো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ